লোকেল কম্ফু নাম নুশুনা হয়তো দৰ্শক বহুত কম ওলাব। লোকেল কম্ফু নামৰ এখন অসমীয়া বোলছবি আছিলে, যিখনে মুক্তিৰ পিছৰ পৰাই প্ৰতিজন দৰ্শকৰে অন্তৰত এক স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। পৰৱৰ্তী পৰ্যায়ত লোকেল কম্ফু পাৰ্ট 2 নিৰ্মাণ হৈছিলে আৰু সেইখনেও দৰ্শকক যথেষ্ট মনোৰঞ্জন দিবলৈ সক্ষম হৈছিলে। এতিয়া মুক্তি পাইছে লোকেল কম্ফুৰ পাৰ্ট 3 অৰ্থাৎ লোকেল কম্ফু তৃতীয়। ইতিমধ্যে ছবিখন অসমৰ প্ৰতিটো ছবিগৃহত চলি আছে আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ লোকেল কম্ফু 3 ৰিভিউ। প্ৰথমতে যদি মই ক'বলৈ যাওঁ, লোকেল কম্ফুৰ প্ৰথম আৰু দ্বিতীয় যিসকলে চাইছে বাট সেই দুখন ছবিত যিমান মনোৰঞ্জন লাভ কৰিছিলে, লোকেল কম্ফু তৃতীয়ত তাতকৈ বহু গুণে বেছি মনোৰঞ্জন লাভ কৰিবলৈ সক্ষম হ'ব। যিহেতু এইবাৰ ছবিখনত বহুতো ইম্প্ৰুভমেণ্ট দেখিবলৈ পোৱা গৈছে লোকেল কম্ফু টীমৰ পৰা। যথেষ্ট পৰিমাণৰ মনোৰঞ্জন তেওঁলোকে প্ৰদান কৰিবলৈ সক্ষম হৈছে। লগতে ছবিখনত এটা সুন্দৰ কাহিনীও আছে আৰু এইবাৰ একশ্যনৰ সীমাটো যথেষ্ট উন্নত হৈছে বুলি ক'ব পাৰি। যথেষ্ট বহু পৰিমাণে একশ্যন তেওঁলোকে এড কৰিছে ছবিখনত। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, লোকেল কম্ফু ছবিখনে যিটো এটা ব্ৰেণ্ড হৈ গৈছে, কিয় ব্ৰেণ্ড হৈছে তাৰ মূলতে হৈছে তেওঁলোকৰ সহজ সৰল ভাষাত বা নেচাৰেলি তেওঁলোকে প্ৰতিটো বস্তু ব্যৱহাৰ কৰে। একশ্যনসমূহতো কোনো কৃত্ৰিমতা দেখিবলৈ পোৱা নাই। সংলাপৰ ক্ষেত্ৰতো যদি কওঁ, একেবাৰে সহজ সৰল নেচাৰেল ভাষাত সংলাপসমূহ ব্যৱহাৰ কৰা হৈছে। লগতে অভিনয়ো যথেষ্ট নেচাৰেল হৈছে। আৰু এটা কথা ক'ব লাগিব, ছবিখনত আপোনালোকে প্ৰায় 2 ঘণ্টা সময় দৈৰ্ঘ্যৰ ছবিখনত 2 মিনিটৰ মূৰে মূৰে আপোনালোকে হাঁহিবলৈ পাব। ছবিখনত আপোনালোকে ইমানেই হাঁহিবলৈ পাব যে অন্তিম সময়ত প্ৰায় 15-20 মিনিট সময় আপোনালোকে নন ষ্টপ ছবিখনত হাঁহিবলৈ পাব। ইমানেই হাস্যৰসক প্ৰাধান্য দিয়া হৈছে ছবিখনত। যিসকলে হাঁহি ভাল পায় বা যিসকলে চৰম হতাশাত ভুগি আছে জীৱনত, তেওঁলোকে যদি লোকেল কম্ফু 3 চায়, মই দৃঢ়তাৰে ক'ব পাৰোঁ তেওঁলোকে ছবিগৃহৰ পৰা হাঁহি হাঁহি ওলাই আহিবলৈ বাধ্য হ'ব। লগতে আপুনি ছবিগৃহত যে হাঁহি হাঁহি আপোনাৰ পেটৰ বিষ হৈ যাব, সেয়াও মই গেৰাণ্টি দি ক'ব পাৰোঁ। ইতিমধ্যে মই ছবিখন উপভোগ কৰিলোঁ, সেয়ে আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু ছবিখনে যি ধৰণে দৰ্শকৰ পৰা সঁহাৰি পাব লাগিছিলে বা যিমানটো আশা কৰা হৈছে সেই অনুপাতে নিশ্চয় সঁহাৰি পোৱা নাই। যিহেতু এইকেইদিন অসমত বিভিন্ন ধৰণৰ কিবাকিবি বিতৰ্ক চলি আছে, যাৰ কাৰণে দৰ্শক এই ছবিখনৰ চৰ্চা সিমানটো পৰ্যায়ত হোৱা নাই যিমানটো হ'ব লাগিছিলে। মই কৈছোঁ যে আপোনালোকে এখন অতি ভাল চিনেমা মিছ কৰিব যদি এখন নাচায়। এইটো কাৰণে মই ভাল বুলি কৈছোঁ, যেতিয়া আপোনালোকে টিকট কাটি ছবিগৃহত 2 ঘণ্টা বা 3 ঘণ্টা সময়ৰ কাৰণে এখন ছবি উপভোগ কৰিবলৈ যায়, নিশ্চয়কৈ আপোনালোকে ছবিখনৰ পৰা কিবা এটা বিচাৰি আশা কৰিয়ে যায়। আৰু লোকেল কম্ফু 3 আপোনালোকক সেইখিনি মৰ্যাদা দিছে, সেইখিনি পৰিমাণ আপোনালোকৰ সেইখিনি মূল্য দিব বুলি মই ভাবোঁ। যিহেতু ছবিখন মই নিজে উপভোগ কৰি যথেষ্ট ভাল পালোঁ। এটা কাৰণেই ভাল পালোঁ, ছবিখনত ইমানেই হাঁহিবলৈ পাইছোঁ। এনেকুৱা নহয় যে অনৰ্থকভাৱে আপোনালোকক হহুৱাবলৈ বাধ্য কৰা হৈছে। ছবিখনৰ কিছুমান সংলাপে আপোনালোকক নিজে নিজে হাঁহিবলৈ বাধ্য কৰি দিব আৰু প্ৰতি 2 মিনিটৰ মূৰে মূৰে বা প্ৰতি 2-3টা সংলাপৰ মূৰে মূৰে ছবিখনত আপোনালোকে হাঁহিবলৈ সুবিধা পাব। লগতে ছবিখনত এটা সুন্দৰ মেছেজো বহন কৰা হৈছে আৰু কাহিনীটো যথেষ্ট এইবাৰ গুৰুত্ব দিয়া হৈছে। আৰু মই পুনৰ কৈছোঁ, ছবিখনত এইবাৰ যথেষ্টখিনি ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। লগতে আৰু এটা কথা কৈ থওঁ, হয়তো সকলোৱে জানে ছবিখন পৰিচালনা কৰিছে কেনি বসুমতাৰীয়ে। আৰু কেনি বসুমতাৰীৰ বিষয়ে মই বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই। ইতিমধ্যে তেখেতে বলিউডতো তেখেতৰ দক্ষতাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে। বলিউডৰ কেইবাখন ছবিত তেখেতে অভিনয় কৰিছে আৰু এই কেনি বসুমতাৰীৰ লোকেল কম্ফু এটা অসমত ব্ৰেণ্ড হৈ গৈছে। লোকেল কম্ফু 3 লোকেল কম্ফুৰ প্ৰথম আৰু দ্বিতীয় দুইখন ছবিকে চেৰ পেলাইছে বুলি মই ক'ব লাগিব। মই 2খনতকৈ বেছি ভাল পালোঁ, 2খনতকৈ বেছি মনোৰঞ্জন আছে ছবিখনত, 2খনতকৈ বেছি হাস্যৰসক গুৰুত্ব দিয়া হৈছে। লগতে কাহিনী ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে আৰু একশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহুত সুন্দৰ একশ্যন ব্যৱহাৰ কৰা হৈছে, যিসমূহ কোনো আৰ্টিফিচিয়েল নহয়, নেচাৰেল ধৰণে কোনো ট্ৰিটমেণ্ট ব্যৱহাৰ নকৰাকৈ ছবিখনত একশ্যনসমূহ ব্যৱহাৰ কৰা হৈছে। আৰু এইবাৰ প্ৰচুৰ পৰিমাণৰ একশ্যন দেখিবলৈ পাব লোকেল কম্ফু 3। আৰু এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে ক'ব লাগিব যে যেতিয়া ছবি এখনত আপোনাৰ অভিনেতাসকলে সুন্দৰকৈ নেচাৰেলকৈ অভিনয় কৰে বা ছবিখনৰ স্ক্ৰিপ্টটো নেচাৰেলকৈ ৰচনা কৰা হয় বা সংলাপসমূহ যদি নেচাৰেল হয়, তেতিয়া ছবিখনত কেনেকুৱা ট্ৰিটমেণ্টত ছবিখন নিৰ্মাণ হৈছে বা কেনেকুৱা ধৰণৰ চিনেমেটিক ট্ৰিটমেণ্ট ব্যৱহাৰ কৰা হৈছে, এইসমূহ দিশৰ পৰা কিন্তু দৰ্শকক আঁতৰাই ৰাখে। আপোনালোকে ছবিখনত সংলাপৰ মাজত হওক বা অভিনয়ৰ মাজত এনেদৰে সোমাই যাব যে ছবিখনতনো কেনেকুৱা ধৰণৰ চিনেমেটিক ট্ৰিটমেণ্টৰ ব্যৱহাৰ হৈছে সেইখিনি আপুনি পাহৰি যাব ভাবিবলৈ। আৰু এইখিনি ক্ষেত্ৰত অধিক কৌশলতাৰে ছবিখন পৰিচালনা কৰিছে কেনি বসুমতাৰীয়ে। গতিকে কণ্টেণ্ট যদি ভাল হয়, অভিনয় যদি ভাল হয়, সংলাপ যদি ভাল হয়, তেতিয়া কাৰিকৰী চমকৰ কোনো কথা নাহে আৰু এয়া প্ৰমাণ কৰি দেখুৱাইছে লোকেল কম্ফু টীমে। আৰু মই যথেষ্ট ভাল পালোঁ। মই পুনৰ কৈছোঁ, এইখন ছবি যদি আপোনালোকে মিছ কৰে তেন্তে এখন ভাল অসমীয়া বোলছবি মিছ কৰিব। আৰু যদিহে যিসকলে হাঁহি ভাল পায়
তেওঁলোকে কিন্তু ভুলতো এখন ছবি মিছ নকৰিব। মই পুনৰ কৈছোঁ, আপোনাৰ সপৰিয়ালে গৈ আপুনি 2 ঘণ্টা সময় ছবিগৃহত হাঁহি হাঁহি পাৰ কৰি আহক। হাঁহি হাঁহি আপোনাৰ পেট বিষাই যাব। এনেকুৱা ধৰণৰ কমেডি ইয়াত ব্যৱহাৰ কৰা হৈছে, যিসমূহ কমেডি এনেকুৱা নহয় যে আপোনাক জোৰ কৰি হঁহুৱাইছে, নহয়, আপোনালোকে নিজে নিজে হাঁহিবলৈ বাধ্য হ'ব। তেওঁলোকৰ অভিনয় দেখি, তেওঁলোকৰ সংলাপ শুনি আপোনালোকে নিজে নিজে হাঁহিবলৈ বাধ্য হ'ব। গতিকে চাওক, যিসকলে যোৱা নাই এতিয়াও ছবিগৃহলৈ, লোকেল কম্ফু 3 উপভোগ কৰক। অসমত চলি আছে আৰু অসমীয়া ছবি জগতৰ বাবে বা অসমীয়া ছবি জগতক আগুৱাই যোৱাত এক গুৰুত্বপূৰ্ণ অৱদান বহন কৰক। চাই থাকিব, পুনৰ লৈ আহিম নতুন নতুন ছবিৰ এনেদৰে ৰিভিউ। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।